কৈছোঁ যে বিজেপিত ইমান সমস্যা নাই। আমাৰ বহুত বিধায়কে আকৌ ইলেকশ্যন খেলিব, বহুত জাগাত নতুন যুৱমুখে আগবাঢ়ি আহিব, বহুত জাগাত নতুন মহিলা প্ৰাৰ্থী হ'ব। এই বিষয়ে আমাক আৰু অলপ সময় লাগিব, লাহে লাহে প্ৰক্ৰিয়াবোৰ আৰম্ভ হৈছে। মই এইটোৱে ক'লোঁ যে বিজেপিৰ প্ৰস্তুতি আপোনালোকে দেখিছে যে প্ৰতিটো দিনেই আমি ৰাইজৰ মাজত আছোঁ আৰু আমাৰ পাৰ্টিটো এনেকুৱা যে 365 দিনে আমি নিৰ্বাচনৰ কাৰণে সাজু হৈ থাকোঁ। তেনেকুৱা ধৰণৰ ইমান আপোনালোকে ভবাৰ দৰে পলিটিকেল পাৰ্টি কেলকুলেটৰ মাৰি নচলে। য'ত ভাল কেণ্ডিডেট পাম টিকট পাই যাব, হ'ব। মানে 12গৰাকী 15গৰাকী থকাটো আমি বিচাৰোঁ, কাৰণ তেতিয়া নেতৃত্ব আগবাঢ়ি আহে। এটা সমষ্টিত যদি 10জন 15জন প্ৰাৰ্থী থাকে, তাৰ মানে এটা য়ং লিডাৰশ্বিপ এটা গ্ৰ' হৈছে। সেইটো একো বেয়া কথা নহয়। সেইটো মই কেনেকৈ ক'ম আজিৰ দিনত আৰু মই জানিলেও বা সাংবাদিকক কিয় ক'ম? তেনেকুৱা ৰাজনৈতিক কথা এইবাৰ ৰখা হোৱা নাই। আৰু কিন্তু স্বাভাৱিকভাৱে বৰদোৱাত তেওঁ কেশৱ মহন্তক লগ পাব, শ্বহীদ স্মাৰকত অতুল বৰাক লগ পাব, কিন্তু আনুষ্ঠানিক কোনো আলোচনা আমি ৰখা নাই। আৰু মই ভাবোঁ যে অসমত আনুষ্ঠানিক আলোচনা বুজাবুজিৰ অভাৱ হ'লেহে গৃহমন্ত্ৰীৰ পৰ্যায়ত যাব। আদাৰৱাইজ আমি নিজৰ ভিতৰতে চেছ কৰি লৈ তাত অনুমোদনৰ কাৰণে পঠালেও হ'ব। কিন্তু যদি বুজাবুজিৰ অভাৱ থাকে, ডেফিনেটলি গৃহমন্ত্ৰী ডাঙৰীয়াই হস্তক্ষেপ কৰিব। তেখেতে আসনৰ বিষয়ে কথা নাপাতে। আমাৰ বিজেপিত ষ্ট্ৰাকচাৰটো তেনেকুৱা নহয়। আসনৰ বিষয়ে কথা দিলীপ শইকীয়া আৰু ময়ে পাতিম। যদি বুজাবুজিৰ অভাৱ হয় তেতিয়া গৃহমন্ত্ৰীগৰাকীয়ে পাতিব। বাকীসকলে তেওঁলোকে আমাৰ সংগঠন কেনেকৈ শক্তিশালী কৰিব পাৰি তাৰ বিষয়ে তেওঁলোকে আমাক মাৰ্গদৰ্শন কৰে। আৰু যোৱাকালি তেখেত আহিছিলে, গধূলি গুচিও তেওঁ ইতিমধ্যে দিল্লীলৈকে গুচিও গৈছে। তেওঁৰ প্ৰথম ভ্ৰমণ আছিল। এতিয়া তেওঁতো গোটেইখিনি কাৰ্যকৰ্তাসকলৰ লগত চিনাকি পৰিচয়, সমস্যাসমূহৰ বিষয়ে জনা এটা এই 10-15 দিন তেখেতে ৰাষ্ট্ৰজুৰি এই কামৰ বাবে ভ্ৰমণ কৰি আছে। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপোৰ্ট।